নমস্কাৰ ৰামনা ক্লাছেছ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 10ৰ অসমীয়া পাঠ্যপুথিত থকা 14 নম্বৰ পাঠ ধৰ ঝাৰু ধৰ ভাই। এই পাঠটো ৰচনা কৰিছে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে। এই পাঠটোৰ অন্তৰ্গত প্ৰশ্নাৱলীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আমি আলোচনা কৰিছোঁ আৰু উত্তৰবোৰ অতি সহজতে বুজি পোৱাকৈ আৰু অতি চুটিকৈ লিখি দিয়া হৈছে যাতে তোমালোকে ফুল মাৰ্ক পাব পাৰা। ঠিক আছে, তাৰপিছত প্ৰশ্নাৱলীৰ প্ৰশ্নৰ উত্তৰখিনি আলোচনা কৰাৰ পিছত লাষ্টত আমি কবি পৰিচয়ৰ কোনবোৰ বস্তু ইম্পৰ্টেণ্ট সেইবোৰ আলোচনা কৰিছোঁ। তাৰপিছত শব্দাৰ্থৰ শব্দখিনি আলোচনা কৰিছোঁ যাতে তোমালোকে ভাষা বিষয়কৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰ কৰিবলৈ সক্ষম হোৱা। চ' ষ্টুডেণ্টছ, ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে ভালকৈ চাবা। প্ৰশ্নাৱলীৰ ভাৱ বিষয়ক 1 নম্বৰত আছে অতি চমুকৈ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন, অম্বিকাগিৰি ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল? খুবেই ইম্পৰ্টেণ্ট হয় এই প্ৰশ্নটো। উত্তৰ হ'ব অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কেশৰী আখ্যা দিয়া হৈছিল। খ নম্বৰ প্ৰশ্ন হ'ব সাতাম পুৰুষীয়া সোণৰ চোতাল ঘৰ কিহেৰে পোত খাই আছে বুলি কবিয়ে কৈছে? উত্তৰ হ'ব সাতাম পুৰুষীয়া সোণৰ চোতাল ঘৰ বহু যুগৰ ভোহৰ পৰি পোত খাই আছে বুলি কবিয়ে কৈছে। তাৰপিছত আছে গ নম্বৰ প্ৰশ্ন। গ নম্বৰত কি প্ৰশ্ন আছে? জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি ভেষেৰে ঝাৰু ধৰিবলৈ কৈছে? উত্তৰ হ'ব জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে বীৰ ভেষেৰে ঝাৰু ধৰিবলৈ কৈছে। ঘ নম্বৰত আছে কবিয়ে চাই থাকোঁতে মুখ কিহেৰে ভৰি পৰিল বুলিছে? উত্তৰ হ'ব কবিয়ে চাই থাকোঁতে মুখ কাজল ছাইৰে ভৰি পৰিল বুলিছে। এতিয়া আছে তোমালোকৰ 2 নম্বৰ প্ৰশ্ন। হল এৱে তোৰ সময় হবৰ জাতিৰ ঝাৰুদাৰ যে ভাই। ইয়াত কবিয়ে কি কাৰণে জাতিৰ ঝাৰুদাৰ হোৱাৰ সময় বুলি সকীয়াই দিছে? উত্তৰ হ'ব পৰাধীন ভাৰতক স্বাধীন কৰিবলৈ মহাত্মা গান্ধীৰ নেতৃত্বত যি অহিংস আন্দোলন দেশজুৰি চলিছিল সেই আন্দোলনৰ কবি অম্বিকাগিৰি ৰায়চৌধুৰী অংশীদাৰ আছিল। ভাৰতবাসীৰ মাজত হিংসা ভেদাভেদ ঘৃণা ঘৃণীৰ ভেম কত কি যে মলি মামৰ পৰি অসমৰ সোণৰ চোতাল আনৰ জাৱৰেৰে ভৰি পৰিছিল। উক্ত কবিতা ফাঁকিৰ দ্বাৰা কবিয়ে পৰাধীন কলংক আঁতৰাই দেশৰ হেৰুৱা স্বাধীনতা পুনৰ উদ্ধাৰ কৰিবৰ বাবে কবিয়ে ভাৰতবাসীক ঝাৰু ধৰিবলৈ আহ্বান কৰিছে যাতে এইবোৰ শাৰী আঁতৰাই ভাৰতবৰ্ষ তথা অসমক পৰিষ্কাৰ কৰিবলৈ জাতিৰ ঝাৰুদাৰ হোৱাৰ সময় হ'লহি বুলি কবিয়ে সকলোকে সকীয়াই দিছে। যদি এনে নকৰে তেনেহ'লে চিৰকাললৈ ভাৰতবাসী তথা অসমবাসীয়ে গোলামী কৰি দুৰ্বিষহ জীৱন কটাব লাগিব। 3 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ। নহ'লে যে বিশ্বসভাত নহ'ব তোৰ বহাৰ ঠাই বিশ্বসভাৰ বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে? উত্তৰ হ'ব কবিতাটি ৰচনাৰ সময়ত ভাৰতবৰ্ষৰ ব্ৰিটিছৰ অধীনত আছিল। পৰাধীন দেশে কেতিয়াও সুসভ্য জাতিৰ বিশ্বসভাত বহাৰ সুযোগ নাপায়। ভাৰতবাসীয়ে ইমান দিনে পৰৰ অধীনত চলি পৰৰ গোলামী কৰি পৰৰ চৰণত পূজা সেৱা কৰি দিন অতিবাহিত কৰিলে, কিন্তু এতিয়া সকলোৱে ঝাৰুদাৰ হোৱাৰ সময় আহি পৰিল। ঝাৰুৰে সাৰি পুচি ঘৰ দুৱাৰ চিকুণাই তোলাৰ দৰে আমাৰ মাজত থকা মলিস্বৰূপ পৰস্পৰ ভেদাভেদ হিংসা বিচ্ছেদ ঘৃণা আদি নাইকিয়া কৰি সকলোৱে একগোট হৈ দেশখনৰ হেৰুৱা স্বাধীনতা ঘূৰাই আনিলেহে বিশ্বসভাত বহাৰ ঠাই পাব বুলি কবিয়ে কৈছে। ইম্পৰ্টেণ্ট হয় ব্যাখ্যা কৰাবোৰ। 4 নম্বৰত দিছে তোমালোকৰ ধৰ ঝাৰু ধৰ ভাই কবিতাটিৰ মূল ভাৱ লিখা। 4 নম্বৰ প্ৰশ্নটো তোমাৰ এই পাঠটোৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়। তোমালোকে যেতিয়া পাঠটিৰ মূল ভাৱখিনি তোমালোকে ভালকৈ বুজি ল'বা তেনেহ'লে কি হ'ব, তোমালোকে পাঠটিৰ যিকোনো প্ৰশ্নৰ উত্তৰ কৰিবলৈ সক্ষম হ'বা। কিন্তু ইয়াৰ উত্তৰ হ'ব সকলো ধৰণৰ হিংসা
আখুয়া গোলামী পৰাধীনতাৰ পৰা দেশক স্বাধীন কৰিবলৈ একগোট হোৱাৰ আহ্বানে এই ধৰ ঝাৰু ধৰ বাই কবিতাটোৰ মূল ভাৱ। এনেকৈ যদি তোমালোকে এই ধৰ ঝাৰু ধৰ বাই পাঠটোৰ মূল ভাৱ জানি লোৱা, যদি কিবা কাৰণত তোমালোকে কিবা এনচাৰ যদি তোমালোকৰ কমন নপঢ়ে, তোমালোকে কি কৰিবা, এই মূল ভাৱৰ পৰা তোমালোকে যিখিনি জানে সেইখিনি অলপ মিলাই লিখি দিলে কিন্তু তোমালোকে মাৰ্ক পাবা। দেশপ্ৰেমী কবি অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ ধৰ ঝাৰু ধৰ ভাই কবিতাটোৰ ৰচনাৰ সময়ত তেওঁৰ দেশৰ স্বাধীনতাৰ কাৰণে যুঁজৰ বাবে সশ্ৰম কাৰাবাস খাটিবলগীয়া হৈছিল। যুগ যুগ ধৰি অসম তথা ভাৰতবৰ্ষ ইংৰাজৰ অধীনত আছিল। সেই সময়ত অসমৰ নিজস্ব ঐতিহ্য গৰিমা কালৰ বুকুত হেৰুৱাৰ উপক্ৰম হৈছিল। জাতিৰ অস্তিত্ব বিপন্ন হৈ পৰিছিল। তথাপি দেশৰ মানুহৰ জাতীয় চেতনা জাগ্ৰত হোৱা নাছিল। ইংৰাজৰ ভয়ত বহুতে তেওঁলোকৰ তলত গোলামীহে কৰিছিল। সেই সময়ত দেশৰ মানুহৰ মাজত হিংসা ভেদভাৱ ঘৃণা ঘিন্নিৰ ভাৱ উপচি পৰিছিল। দেশৰ পৰা এই সকলোবোৰ দূৰ কৰি ভাৰতবৰ্ষক পুনৰ আগৰ পৰা স্বাধীন সোণৰ অসম গঢ়ি তুলিবৰ বাবে কবিয়ে দেশৰ সকলো নাগৰিকক ঝাৰুদাৰ হ'বৰ বাবে আহ্বান জনাইছিল। ঝাৰুৰে সৰি পুচি ঘৰ দুৱাৰ চিকুণাই তোলাৰ দৰে আমাৰ মাজত থকা মলিস্বৰূপ পৰস্পৰ ভেদাভেদ হিংসা বিদ্বেষ ঘৃণা আদি নাইকিয়া কৰি সকলোৱে একগোট হৈ দেশখনৰ হেৰুৱা স্বাধীনতা ঘূৰাই আনিলেহে বিশ্ব সভাত বহাৰ ঠাই পাব বুলি কবিয়ে কৈছে। তেতিয়াহে আমাৰ গোলামী শিকলি আঁতৰি যাব আৰু মাতৃভূমি দাসত্বৰ পৰা মুক্ত হৈ স্বাধীন দেশ হিচাপে মূৰ দাঙি থিয় হ'ব পাৰিব। বিশ্ব সভাৰ সভ্য জাতিৰ একে শাৰীতে বহাৰ সুযোগ লাভ কৰিব। সেয়ে সকলোকে বীৰ বেশেৰে ইয়াৰ বাবে আগবাঢ়ি আহিবলৈ কবিয়ে আহ্বান জনাইছে। ইম্পৰ্টেণ্ট হয়, তোমালোকে বাৰে বাৰে মনত ৰাখিবা। এই প্ৰশ্নটো আটাইতকৈ ইম্পৰ্টেণ্ট। তোমালোকে এইটো 5 ষ্টাৰ দি ৰাখা। মূল ভাৱ, এই মূল ভাৱৰ পৰা যদি যিকোনো ব্যাখ্যা যদি তোমাৰ এই পাঠটোৰ পৰা উঠাই দিয়ে, তোমালোকে প্ৰথমৰ কথাখিনি নিজে মিলাই লিখি ল'বা যে উক্ত কবিতা ভাষী ধৰ ঝাৰু ধৰ বাই পাঠটিৰ পৰা তুলি দিয়া হৈছে। এনেকৈ তোমালোকে জানা ব্যাখ্যা কেনেকৈ কৰিব লাগে, এইখিনি লিখি তোমালোকে যদি এই মূল ভাৱৰ কথাখিনি লিখি দিয়া, তথাপিও কিন্তু তোমালোকে 5 মাৰ্কছৰ ভিতৰত কমচে কম 3 বা 4 পাবা আৰামছে। এতিয়া আছে তোমালোকৰ ব্যাখ্যা কৰা। এক নম্বৰ ব্যাখ্যা আছে, হিংসা দেশৰ ভেদাভেদৰ ঘৃণা ঘিন্নি স্বাৰ্থ ভেমৰ কত যে কি মলি মামৰ ভৰি জাতিৰ জীৱন যায়। এই উক্ত কবিতা ভাষী ব্যাখ্যা কৰিব দিছে। উত্তৰ কি হ'ব? উক্ত কবিতা ভাষী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ দ্বাৰা ৰচিত ধৰ ঝাৰু ধৰ বাই কবিতাটোৰ পৰা তুলি দিয়া হৈছে। তাৰপিছত কি আছে, দেশৰ মানুহৰ মাজত হোৱা স্বাৰ্থৰ সংঘাতৰ কথা কোৱাৰ প্ৰসংগত উক্ত কবিতা ভাষী লিখা হৈছে। ভাৰতবৰ্ষ তথা অসমত বহু বছৰ ধৰি ইংৰাজসকলে ৰাজত্ব কৰি আছিল আৰু দেশখনৰ শাসন কৰিছিল। সেই সময়ত অসম তথা ভাৰতবৰ্ষৰ নিজস্ব ঐতিহ্য গৰিমা কালৰ বুকুত হেৰুৱাৰ উপক্ৰম হৈছিল। জাতিৰ অস্তিত্ব বিপন্ন হৈ পৰিছিল। তথাপি দেশৰ মানুহৰ জাতীয় চেতনা জাগ্ৰত হোৱা নাছিল। ইংৰাজৰ ভয় বহুতে তেওঁলোকৰ তলত গোলামীহে কৰিছিল। ব্যক্তিগত লাভৰ বাবে এজন মানুহে আন এজন মানুহক হিংসা কৰিছিল। সেই সময়ত দেশৰ মানুহৰ মাজত হিংসা ভেদাভেদ ঘৃণা ঘিন্নিৰ ভাৱ উপচি পৰিছিল। দেশৰ জাতি ধ্বংসৰ পথ লৈহে গৈ আছিল। সমাজত পৰস্পৰৰ মাজত থকা ভেদাভেদ হিংসা খিয়ালাখিয়লি আদিৰ হৈছে মলিস্বৰূপ। এই মলিবোৰ সমাজত বেছি হৈ যোৱাৰ ফলত এটা জাতিৰ জীৱন যায় বুলি কবিয়ে কৈছে। সেয়ে এই সকলোবোৰ দূৰ কৰি জাতিটোক উদ্ধাৰ কৰিবলৈ বীৰ বেশেৰে ওলাই আহিবলৈ কবিয়ে সকলোকে আহ্বান জনাইছে। তাৰপিছত আছে তোমালোকৰ খ নম্বৰ ব্যাখ্যা কৰা। তোমালোকে কিন্তু ব্যাখ্যা কৰা গোটেইকেইটা পঢ়িব লাগিব, গোটেইকেইটা ইম্পৰ্টেণ্ট হয়। ধৰ ঝাৰু ধৰ ভাই আৰু চাবৰ সময় নাই,
চাই থাকোঁতে মুখত কেৱল ভৰিল কাজল চাই। ইয়াৰ উত্তৰ হ'ব উক্ত কবিতাভাগি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ দ্বাৰা ৰচিত ধৰ ঝাৰু ধৰ ভাই কবিতাটোৰ পৰা তুলি দিয়া হৈছে। তোমালোকে ব্যাখ্যা কৰাটো জানাৰ এনেকৈ কিন্তু লিখিব লাগিব, মানে কোনটো পাঠৰ পৰা তুলি দিয়া হৈছে, কোনে লিখিছে আৰু ইয়াৰ মূল অৰ্থটো কি, এইখিনি লিখিলে কিন্তু তথাপিও তোমালোকে 3 মাৰ্ক পাবা। কিন্তু এইখিনি যদি লিখি দিয়া তথাপিও 2ৰ পৰা 3 মাৰ্ক তোমালোকে পাই যাবা। ঠিক আছে। পৰাধীনৰ কবলত পৰি হিংসা ভেদাভেদ আদিৰ মলি মামৰে ভৰি পৰা দেশখনক উদ্ধাৰ কৰিবলৈ দেশবাসীক আহ্বান জনাইছিল। গৈ কবিয়ে কবিতাটিৰ আৰম্ভণিতে এনেদৰে উল্লেখ কৰিছে, যেতিয়া ব্ৰিটিছসকল আমাৰ ওপৰত অত্যাচাৰ কৰিবলৈ লৈছিল, আমাৰ সমাজ পৰাধীন হৈ থাকিবলগীয়া হৈছিল, সেই সময়ত আমাৰ দেশখন কলীয়া ডাবৰে আৱৰি ধৰিছিল, তেতিয়া কবিয়ে আমাৰ মাজত থকা ভেদাভেদৰ ভাৱ আঁতৰাই সকলোৱে একগোট হৈ দেশ স্বাধীন কৰিবলৈ ওলাই আহিবলৈ আহ্বান জনাইছিল। এইটো সৰু আছে, তোমালোকে ভালকৈ এবাৰ নোটছত লিখি ল'বা। ঠিক আছে। তাৰপিছত আছে তোমালোকৰ 6 নম্বৰ প্ৰশ্ন। ধৰ ঝাৰু ধৰ ভাই কবিতাটোৰ মাজেৰে কবি ৰায়চৌধুৰীদেৱে স্বদেশ প্ৰেমৰ ভাৱ কিদৰে প্ৰকাশ পাইছে লিখা। ভেৰি ইম্পৰ্টেণ্ট কিন্তু প্ৰশ্ন। এইবোৰ প্ৰশ্ন তোমালোকে ফাইনেলত বা হাফ ইয়াৰলিত এনেকুৱা ধৰণৰ এক্সামত কিন্তু আহিয়ে থাকে, আৰু এইবিলাকত 5 মাৰ্কছ 7 মাৰ্কছ এনেকৈ মাৰ্কছ দিয়া থাকে। গতিকে তোমালোকে এইবোৰ এনচাৰ কিন্তু অতি ভালকৈ কৰিব লাগিব, কাৰণ এইবিলাকত মাৰ্ক উঠাব লাগিব তোমালোকক। উত্তৰ হ'ব ধৰ ঝাৰু ধৰ ভাই দেশপ্ৰেমী বিপ্লৱী কবি অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ দ্বাৰা ৰচিত এটা দেশপ্ৰেমমূলক কবিতা। স্বদেশী আন্দোলনত যোগদান কৰাৰ সময়ত তেওঁ কেইবাবাৰো কাৰাবাস বৰণ কৰিবলগীয়া হৈছিল। কাৰাগাৰত তেওঁ কাৰাগাৰ সাৰি চাফাই কৰা কাম দিয়া হৈছিল। এই কাম কৰোঁতে তেওঁ বাৰণি চলোৱাৰ লগে লগে এই কবিতাটি ৰচনা কৰি গাই গৈছিল। ধৰ ঝাৰু ধৰ ভাই কবিতাটিৰ মূল সুৰটোৱেই হৈছে স্বদেশ প্ৰেম। কবি অম্বিকাগিৰি ৰায়চৌধুৰী জাতীয়তাবাদী চিন্তাধাৰাৰ পৰিপুষ্ট লোক। এটা সময়ত অসম ইংৰাজ শাসনৰ অধীনত আছিল। সেই সময়ত অসম তথা ভাৰতবৰ্ষৰ নিজস্ব ঐতিহ্য গৰিমা কালৰ বুকুত হেৰুৱাৰ উপক্ৰম হৈছিল। জাতিৰ অস্তিত্ব বিপন্ন হৈ পৰিছিল, তথাপি দেশৰ মানুহৰ জাতীয় চেতনা জাগ্ৰত হোৱা নাছিল। ইংৰাজৰ ভয়ত বহুতে তেওঁলোকৰ তলত গোলামীহে কৰিছিল। স্বাৰ্থপৰতাক প্ৰশ্ৰয় দি ইংৰাজৰ হকে কাম কৰি বহু অসমীয়াই এনে কাৰ্যৰে নিজৰ গাতে কালিমা সানিছিল। কবি ৰায়চৌধুৰীৰ দেশ প্ৰেমিক মনে এইবোৰ কথা সহিব পৰা নাছিল। মহাত্মা গান্ধীৰ নেতৃত্বত দেশজুৰি চলা স্বাধীনতা আন্দোলনত তেওঁ অক্লান্ত কৰ্মী আছিল। এইটো কৰ্মী হ'ব কিন্তু। আন্দোলন কৰি কাৰাবাস খটাৰ সময়ত ৰচনা কৰা কবিতাটোত সেয়ে তেওঁৰ দেশপ্ৰেম জ্বলি উঠিছে। কবিয়ে উদাত্ত কণ্ঠৰে অসমীয়া জাতিক আহ্বান জনাইছে, সকলো বেয়া পৰিহাৰ কৰি দেশৰ স্বাধীনতাৰ হকে যুঁজিছিল। ঝাৰুদাৰ যেনেকৈ ঘৰ চোতালৰ চুক কোণ সাৰি পুচি পৰিষ্কাৰ কৰে, ঠিক সেইদৰে অসমৰ মানুহেও নিজৰ মাজত থকা হিংসা ভেদাভেদবোৰক দলিয়াই পেলাব লাগে আৰু জাতিৰ অস্তিত্ব ৰক্ষাত আগভাগ ল'ব লাগে। নিজ জাতিটোক এনে আহ্বান কৰিয়ে জনাব পাৰিছিল কেৱল তেওঁৰ দেশপ্ৰেমিক মন্ত্ৰৰ বাবেহে। এতিয়া আছে তোমালোকৰ ভাষা বিষয়ৰ তলত দিয়া জুৰীয়া শব্দবোৰৰ একোটাকৈ বাক্য ৰচনা কৰা। তোমালোকে সদায় যেতিয়া তোমালোকে অনুশীলনী বা প্ৰশ্নাৱলীত থকা ভাষা বিষয়ক প্ৰশ্নৰ উত্তৰবোৰ কৰিবা, তাৰ আগত তোমালোকৰ পাঠৰ ভিতৰত থকা বা পাঠৰ শেষত থকা শব্দাৰ্থখিনি এবাৰ চাই ল'বা। কিন্তু উত্তৰ হ'ব ক নম্বৰত আছে হিনে ঘিনে। এইবিলাকক কিন্তু জুৰীয়া শব্দ বুলি কোৱা হয়। হিনে ঘিনে মানে ঘৰ দুৱাৰ এনেকৈ। পৰৰ গোলাম হ'লে হিনে ঘিনে সকলো কাম কৰিব লগা হয়। খ নম্বৰ আছে ঘৰে ধাৰে ঋণে। ব্ৰিটিছসকলক অসমীয়াসকলে ধাৰে ঋণে হ'লেও তেওঁলোকৰ চৰণত পূজা দিবলগীয়া হৈছিল।
গ নম্বৰত আছে ঘৃণা ঘৃণী, আমি এজনে আনজনক ঘৃণা ঘৃণীভাৱে চাব নালাগে। ঘ নম্বৰত আছে জাহি জাবৰবোৰে ঘৰ লেতেৰা কৰে। ঙ নম্বৰত আছে তোমালোকৰ সাৰি পুচি, ঝাৰুৰে সাৰি পুচি আমাৰ চাৰিওকাষ চাফ চিকুণ কৰা হয়। ছ নম্বৰ আছে মালি মামৰ, এটা সময়ত আমাৰ সমাজখন মালি মামৰে ভৰি পৰিছিল। 2 নম্বৰত দিয়া আছে তোমালোকৰ তলৰ শব্দবোৰ মূৰ্ধন্য হোৱাৰ কাৰণ দৰ্শোৱা। এই তলৰ শব্দটোত মূৰ্ধন্য কিয় হৈছে, সোণত মূৰ্ধন্য কিয় হৈছে এইটো কাৰণ লিখিব লাগিব। এনেকৈ যিমানখিনি শব্দ দিয়া আছে আমি উত্তৰবোৰ চাই ল'ম। 1 নম্বৰত কি দিয়া আছে সোণ, এই সোণত থকা মূৰ্ধন্য কিয় ব্যৱহাৰ হৈছে, কিছুমান শব্দত স্বাভাৱিকতে মূৰ্ধন্য হয়, ঠিক আছে, সোণত ব্যৱহাৰ কৰাৰ কাৰণ এইটো। কিন্তু ঘৃণাত কিয় মূৰ্ধন্য, একেটা পদত থকা ঋষি আৰু মধ্য পাছৰ দন্তন্য কি হয়, মূৰ্ধন্য হয়। ঋণ, একেটা পদত থকা ঋষি আৰু মধ্য পাছৰ দন্তন্য মূৰ্ধন্য হয়। এতিয়া তোমালোকৰ 3 নম্বৰত আছে বিপৰীত শব্দ লিখা। মই তোমালোকক সেইকাৰণে বাৰে বাৰে কৈছিলোঁ তোমালোকে পাঠৰ শেষত থকা শব্দাৰ্থখিনি চাই ল'বা, চালে এইখিনি কিন্তু তোমালোকে পাই যাবা। বিপৰীত শব্দ লিখিব লাগে, বিপৰীত মানে ইয়াৰ অৰ্থটো ওলোটা হ'ব লাগিব। যেনেকৈ ঘৃণা আছে, ঘৃণা হ'লে কি হ'ব, বেয়া পোৱা, ঘৃণাৰ ওলোটা কি হ'ব, আদৰ। স্বাৰ্থ হ'লে কি হ'ব, নিস্বাৰ্থ হ'ব। জীৱন হ'লে কি হ'ব, মৰণ হ'ব। এইবোৰ যিহেতু বিপৰীত হয়। ভিৰ হ'লে কি হ'ব, ভীৰু হ'ব। যদি তোমালোকে এই অসমীয়া বিষয়টোত বা ছাবজেক্টত যদি ভাল মাৰ্ক আনিবলৈ খুজিছা, যিহেতু তোমালোকে ফাইনেল দিবা, তো তোমালোকৰ পাঠৰ ভিতৰুৱা বহুত প্ৰশ্ন হ'ব পাৰে। আৰু যদি তোমালোকে পাঠৰ কবি পৰিচয়ৰ ইম্পৰ্টেণ্ট বস্তুখিনি এবাৰ পঢ়ি লোৱা আৰু পাঠবোধ বা শব্দাৰ্থ যদি তোমালোকে ভালকৈ পঢ়ি লোৱা আৰু প্ৰশ্নাৱলীত থকা প্ৰশ্নবোৰ পঢ়ি লোৱা, তোমালোকে কিন্তু গোটেইখিনি মাৰ্ক আৰামছে পাই যাবা। চ' কবি পৰিচয়ত কোনবোৰ বস্তু ইম্পৰ্টেণ্ট মই তোমালোকক এইবাৰ দেখাই দিম যে কোনবোৰ বস্তু তোমালোকে পঢ়িব লাগিব, ঠিক আছে। অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী কুৰি শতিকাৰ অসমৰ এগৰাকী কবি। কোনটো শতিকাৰ, কুৰি শতিকাৰ, ঠিক আছে। গীতিকাৰ, গায়ক, গদ্য লেখক, সংবাদ সেৱী, আলোচনা সম্পাদক আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ নিষ্ঠাবান সংগ্ৰামী। তেওঁৰ জন্ম হৈছিল 1885 চনত বৰপেটাত। এইটো তোমালোকে লিখি লোৱা, ইম্পৰ্টেণ্ট হয় যে অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কেশৰী বুলি জনা যায় আৰু তেওঁৰ জন্ম হৈছিল 1885 চনত। ক'ত হৈছিল, বৰপেটাত হৈছিল। পিতৃৰ নাম কৃষ্ণৰাম চৌধুৰী ৰায়চৌধুৰী আৰু মাতৃৰ নাম দেৱকী। এইখিনিয়ে তোমালোকে লিখি ৰাখা। মাক দেউতাকৰ নাম, জন্মৰ বছৰটো আৰু জন্মৰ ঠাইটো। বৰপেটাত প্ৰাথমিক শিক্ষা লাভ কৰি অম্বিকাগিৰিয়ে 1899 চনত গুৱাহাটীলৈ আহে আৰু সোণাৰাম হাইস্কুলত ইংৰাজী শিক্ষা গ্ৰহণ কৰে। স্কুলীয়া শিক্ষা আধৰুৱাতে এৰি তেওঁ স্বদেশী আন্দোলনত অন্যান্য সামাজিক উন্নয়নমূলক কামত যোগ দিছিল। দেশৰ স্বাধীনতা উদ্ধাৰৰ হেতু তেওঁ ডেকা ছাত্ৰসকলৰ সৈতে লগ লাগি ইংৰাজী বিৰোধী এনাৰ্কিষ্ট দল গঠন কৰাৰ উপৰি অসহযোগ আন্দোলনত আদিতো সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। এনেদৰে এইবোৰ কাৰণতে তেওঁ কেইবাবাৰো কাৰাবাস খাটিবলগীয়া হৈছিল। অসহযোগ আন্দোলনৰ সময়ত কাৰাবাস ভোগা শাস্তিৰ অভিজ্ঞতাৰে তেওঁ ভাঙিব লাগিব শিল, ধৰ ঝাৰু ধৰ বাই আদি গীত ৰচনা কৰি স্বাধীনতা সংগ্ৰামীসকলক অনুপ্ৰেৰণা যোগাবলৈ চেষ্টা কৰিছিল। এই দুটা তোমালোকে কিন্তু মনত ৰাখিবা যে কাৰাবাসৰ শাস্তিৰ সময়ত এইবোৰ তেওঁ ৰচনা কৰিছিল। কি ভাঙিব লাগিব শিল আৰু ধৰ বাই ধৰ ঝাৰু। তাৰপিছত আছে তোমালোকৰ অম্বিকাগিৰি ৰায়চৌধুৰী বহু সংখ্যক গীত, কবিতা, গদ্য, নাটক আদি ৰচনা কৰিছিল। যদি তোমালোকক কবিৰ বিষয়ে উত্তৰ লিখিব দিয়ে, তোমালোকক 7ৰ পৰা 10 মাৰ্কলৈকে কিন্তু দি দিয়ে। কিন্তু যদি তোমালোকৰ কবিৰ বিষয়ে লিখিব দিয়ে, তেতিয়া কিন্তু তোমালোকে এই গোটেইবোৰ তেওঁৰ ৰচনা কি ৰচনা কৰিছে, উল্লেখযোগ্য কবিতা পুথি তুমি, বীণা, অনুভূতি, বেদনাৰ উল্কা, দেশেই ভগৱান আদি। তেওঁ চেতনা আলোচনী সম্পাদক আছিল, এইটো তোমালোকে ইম্পৰ্টেণ্ট। 1950 চনত অসম সাহিত্য সভা মাৰ্ঘেৰিটা অধিৱেশনৰ তেওঁ সভাপতি আছিল, এইটো মষ্ট ইম্পৰ্টেণ্ট। এইটো তোমালোকে লিখি ৰাখা, কোন সভাত কোন অধিৱেশনত তেওঁ সভাপতি আছিল।
আৰু 1967 চনত তেওঁৰ মৃত্যু হয়। এইখিনি কিন্তু তোমালোকে মোটামুটিভাৱে গোটেইখিনি তোমালোকে পঢ়ি ল'ব লাগিব, কাৰণ তোমালোকক ডাইৰেক্ট কবি পৰিচয়ৰ পৰা বৰ্ড কুৱেশ্যনো আহে আৰু শ্বৰ্ট কুৱেশ্যনো অহা দেখা যায়। ঠিক আছে, আৰু কোনবোৰ বস্তু ইম্পৰ্টেণ্ট হয় মই তোমাক এবাৰ দেখাই দিছোঁ। তোমালোকে এইটো মনত ৰাখিবা। তাৰপিছত এইখিনি মনত ৰাখিবা, এইখিনি মনত ৰাখিব লাগিব, পিতৃৰ নাম, মাতৃৰ নাম আৰু জন্ম বছৰটো। ঠিক আছে, তাৰপিছত তোমালোকে তেওঁৰ ৰচনাবিলাক পঢ়িব লাগিব। শাস্তিৰ সময়ত এইবিলাক কিন্তু ইম্পৰ্টেণ্ট, এইবিলাক তোমালোকে লিখি তোমালোকে কবি পৰিচয়ৰ বিষয়ে লিখিব পাৰিবা। তাৰপিছত মই তোমালোকক এতিয়া দেখাই দিম শব্দাৰ্থ। এই পাঠৰ শেষত থকা শব্দাৰ্থখিনি যদি তোমালোকে নিশ্চয় এবাৰ পঢ়ি ল'বা, পঢ়ি ল'লে কি হ'ব, তোমালোকে ভাল মাৰ্ক পাবলৈ সক্ষম হ'ব, কাৰণ ইয়াত ইম্পৰ্টেণ্ট কিছুমান শব্দ দিয়া থাকে, আৰু এই শব্দৰ অৰ্থবোৰ জনা তোমালোকৰ বাবে খুবেই প্ৰয়োজন, কাৰণ ইয়াৰ পৰা তোমালোকক প্ৰশ্ন অহা দেখা যায়। কাজল ছাই মানে কি? কলংক, পৰাধীনতা, কালিমা। সোণৰ চোতাল, সোণ অতি মূল্যৱান বস্তু, সোণৰ দৰেই মূল্যৱান চোতাল এখন যি ঐতিহ্যৰে ভৰপূৰ। তাৰপিছত কি আছে? যুঁজৰ ভুহুৰ, সময়ৰ তৰপে গোট খাই থকা ভেৰণী, অৰ্থাৎ বহুদিন ধৰি গোট খাই থকা জাবৰ জোঁথৰ মলি ইত্যাদি পৰাধীনতাৰ কালিমা। গোলামী, অধীনত থকা, আনৰ তলত থকা, য'ত নিজৰ কোনো ধৰণৰ স্বাধীনতা নাথাকে। তাৰপৰা সাতাম পুৰুষীয়া, সুপ্ৰাচীন বা বহু পুৰুষৰ পৰা চলি অহা। হিংসা দেশ মানে হৈছে পৰস্পৰৰ প্ৰতি হিংসা ভাৱ। খিয়লা খিয়লি, চুকে কোণে মানে অতি ভিতৰুৱা ঠাইত, সকলো ঠাইতে। এনেকৈ তোমালোকে এই শব্দৰ অৰ্থকেইটা জানিলা। তোমালোকে ইয়াৰ পৰা এতিয়া যিকোনো যদি তোমালোকে অৰ্থ লিখিব দিয়ে তোমালোকে কিন্তু পাৰিবা। ঠিক আছে, এইখিনিতে তোমালোকক পাৰ্টটো শেষ কৰা হ'ল। যদি তোমালোকক ভিডিঅ'টো ভাল লাগে ছাবস্ক্ৰাইব কৰি ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবা, আৰু কোনবোৰ ছাবজেক্ট বা কোনবোৰ চেপ্টাৰত তোমালোকক ভিডিঅ' লাগে তোমালোকে নিশ্চয় কমেণ্ট কৰি জনাবা, মই আনিবলৈ চেষ্টা কৰিম। ধন্যবাদ।